নমস্কাৰ মই মৌজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, বিশ্বকাপত যোৱা ভয়ংকৰ ভূমিকম্পৰ কবলত ভেনিজুৱেলা। মাত্ৰ 1 মিনিটৰ ভিতৰত দুটাকৈ বৰ ভূমিকম্পে তছনছ কৰিলে ভেনিজুৱেলা। এই ভয়ংকৰ ভূমিকম্পত এই পৰ্যন্ত 10,000 লোকৰ মৃত্যু হৈছে। মৃতকৰ সংখ্যা 1 লাখ পৰ্যন্ত বৃদ্ধি হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। আৰু এই ভয়ংকৰ ভূমিকম্পৰ পিছতে সমগ্ৰ ভেনিজুৱেলাত ইমাৰ্জেঞ্চি ঘোষণা কৰা হৈছে। বিগত 100 বছৰৰ ভিতৰত ইতিহাসৰ অন্যতম ভয়ংকৰ ভূমিকম্প এয়া। বিগত 100 বছৰৰ ভিতৰত ইতিহাসৰ অন্যতম শক্তিশালী ভূমিকম্প ভেনিজুৱেলাত। ভেনিজুৱেলাত 10 সহস্ৰাধিক লোকে প্ৰাণ হেৰুওৱাৰ আশংকা কৰা হৈছে। আৰু একাংশ সংবাদ মাধ্যমৰ মতে মৃতকৰ সংখ্যাই চুব পাৰে লাখৰ ঘৰ। সমগ্ৰ ভেনিজুৱেলাত এই মুহূৰ্তত ইমাৰ্জেঞ্চি ঘোষণা কৰা হৈছে। দুটাকৈ প্ৰবল ভূমিকম্পৰ পিছত ঘনে ঘনে আহিল আফটাৰ শ্বক। কেমেৰাত বন্দী হৈ ৰ'ল ভয়ংকৰ দুৰ্যোগৰ সময়ৰ কেইবাটাও দৃশ্য। মুহূৰ্ততে ধ্বংসস্তূপত পৰিণত হ'ল ভেনিজুৱেলাৰ কেইবাটাও প্ৰান্ত। চকুৰ প্ৰচাৰতে তাজপাতৰ দৰে খহি পৰিল বৃহৎ বৃহৎ অট্টালিকা। পৰৱৰ্তী খবৰ, দেশৰ কোটি কোটি কৃষকলৈ ভাল খবৰ। কৃষকসকলে এইটো কাম কৰক আৰু কেন্দ্ৰীয় চৰকাৰে প্ৰতি মাহে দিব 3,000কৈ টকা। কৃষকসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে লৈ আহিছে আন এক অভিলাষী আঁচনি। কি আঁচনি লৈ আহিছে, ক'ত কেনেকৈ কৰিব আবেদন, চাওঁ আহক। প্ৰতি মাহে মাত্ৰ 55 টকা জমা কৰিলে আপুনি পাব 3,000কৈ টকা। কেন্দ্ৰীয় চৰকাৰৰ আন এক অভিলাষী আঁচনি। এতিয়াই কৰক আবেদন। নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ চৰকাৰৰ PM কিষাণ মানধন যোজনা অৰ্থাৎ কৃষকসকলৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে লৈ আহিছে PM কিষাণ মানধন যোজনা। আবেদনৰ বাবে নিৰ্ধাৰিত বয়স হৈছে 18ৰ পৰা 40 বছৰ। এই আঁচনিত আবেদন কৰিবলৈ হ'লে আপোনাৰ বয়স 18ৰ পৰা 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। আৰু বয়স অনুসৰি মাহে 55ৰ পৰা 200 টকা পৰ্যন্ত দিব লাগিব প্ৰিমিয়াম। আপুনি যিমান দিব তাৰ সমপৰিমাণৰ ধন দিব কেন্দ্ৰীয় চৰকাৰে। আৰু 60 বছৰৰ পিছত প্ৰতি মাহে 3,000 টকাৰ নিশ্চিত পেঞ্চন আপুনি লাভ কৰিব। আৰু কৃষকগৰাকীৰ মৃত্যু হ'লে পৰিয়ালে পাব 50% পৰিয়াল পেঞ্চন। আপুনি এই আঁচনিত আবেদন কৰিবলৈ আজিয়ে আপোনাৰ নিকটৱৰ্তী CSC কেন্দ্ৰত যোগাযোগ কৰক। কি কি নথিপত্ৰ লাগিব চাওঁ আহক। আধাৰ কাৰ্ড, বেংকৰ পাছবুক আৰু মাটিৰ নথিৰে বিনামূলীয়াকৈ আপুনি এই আঁচনিত আবেদন কৰিব পাৰিব। আৰু লগতে PM কিষাণৰ কিস্তিৰ পৰাই পোনপটীয়াকৈ কাটিব পাৰিব আপোনাৰ প্ৰিমিয়াম। জেপৰ পৰা বেলেগকৈ আপুনি পইচা দিয়াৰ কোনো প্ৰয়োজন নাই। আপুনি PM কিষাণৰ কিস্তিৰ পৰাও পোনপটীয়াকৈ এই আঁচনিৰ প্ৰিমিয়াম কাটিব পাৰিব। আৰু যদি আপুনি এই আঁচনিত 55 টকাৰ পৰা 200 টকাৰ ভিতৰত জমা কৰে তেন্তে 60 বছৰৰ পিছত 3,000 টকাৰ নিশ্চিত পেঞ্চন আপুনি লাভ কৰিব। অৰ্থাৎ প্ৰতি মাহে লাভ কৰিব 3,000 টকাৰ পেঞ্চন। আৰু যদি আপোনাৰ মৃত্যু হয় পৰিয়ালে 50% পেঞ্চন লাভ কৰিব। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ জৰুৰী খবৰ। এতিয়াৰ পৰা মেট্ৰিকত উত্তীৰ্ণ পৰীক্ষাৰ্থীয়ে অৰ্থাৎ মেট্ৰিক পৰীক্ষাত ফেল কৰা পৰীক্ষাৰ্থীয়ে পুনৰ নামভৰ্তি কৰিব লাগিব 10ম শ্ৰেণীত। এই সন্দৰ্ভত এছাবৰ প্ৰয়োজনীয় অধিসূচনা জাৰি। নামভৰ্তি কৰি নিয়মীয়া ছাত্ৰ হিচাপে 10ম শ্ৰেণীত অধ্যয়ন কৰাটো বাধ্যতামূলক। আৰু লগতে অৱতীৰ্ণ হ'ব লাগিব 6 মাহিলী পৰীক্ষাত। অহা 14 আগষ্টৰ ভিতৰত বিদ্যালয়ত নামভৰ্তিৰ নিৰ্দেশনা জাৰি এছাবৰ। দৰ্শকসকলৰ বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, পাছপৰ্ট যদি ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ নহয় তেন্তে বিজেপিৰ সদস্যতাৰ কাৰ্ড ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ নেকি? বিজেপি চৰকাৰক এইবাৰ উভতি ধৰিলে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ কন্যা তনয়াই। বিজেপিৰ সদস্যতাৰ কাৰ্ড ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণপত্ৰ নেকি?
লালু প্ৰসাদ যাদৱৰ কন্যাই এইবাৰ উভতি ধৰিলে বিজেপি চৰকাৰক। পাছপোৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয় বুলি স্পষ্ট কৰিছে বিদেশ মন্ত্ৰালয়ে। বিদেশ মন্ত্ৰালয়ৰ মতে পাছপোৰ্ট থাকিলে ভাৰতীয় নাগৰিক নহয়। বিদেশ মন্ত্ৰালয়ৰ মতে পাছপোৰ্ট কেৱল ভ্ৰমণৰ ডকুমেণ্টহে। আৰু এই সন্দৰ্ভত এইবাৰ বিজেপি চৰকাৰক প্ৰশ্ন কৰিছে লালু প্ৰসাদ যাদৱৰ কন্যা ৰোহিণী আচাৰ্যয়ে। পাছপোৰ্ট, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পান কাৰ্ড, ড্ৰাইভিং লাইচেন্স নাগৰিকত্বৰ প্ৰমাণপত্ৰ নহয় যদি তেন্তে নাগৰিকত্বৰ প্ৰমাণপত্ৰ কি সেয়া স্পষ্ট কৰি দিব লাগে মোদী চৰকাৰে। বিজেপিৰ সদস্যতাৰ কাৰ্ড ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ নেকি বুলি প্ৰশ্ন কৰিছে ৰোহিণীয়ে। পৰৱৰ্তী খবৰ, নলবাৰীত পুনৰ ৰাজ্য কঁপাই যোৱা চাঞ্চল্যকৰ ঘটনা। এইবাৰ প্ৰেমৰ বাবে একেলগে চৰমপন্থা বাছি ল'লে এহাল যুৱক যুৱতীয়ে। নলবাৰীত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। নলবাৰীৰ বালিতাৰাত একেলগে উদ্ধাৰ হৈছে এহাল যুৱক যুৱতীৰ মৃতদেহ। প্ৰেমৰ বাবে দুয়োয়ে চৰম সিদ্ধান্ত লোৱাৰ সন্দেহ। বুধবাৰে নিশাৰ পৰা সন্ধানহীন হৈ আছিল এই দুয়ো যুৱক যুৱতী। উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত অধ্যয়নৰত আছিল যুৱকজন আৰু দশম শ্ৰেণীত অধ্যয়নৰত আছিল মৃত ছাত্ৰীগৰাকী। উজ্জ্বল কলিতা আৰু নিশামণি কলিতাৰ মৃতদেহ উদ্ধাৰৰ পাছতে সমগ্ৰ অঞ্চলজুৰি এতিয়া সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ। পৰৱৰ্তী খবৰ, ডিজিটেল এৰেষ্টৰ বিৰুদ্ধে দেশজুৰি CBIৰ অভিযান। অপাৰেশ্যন চক্ৰ ভিআৰ অধীনত দেশজুৰি অভিযান CBIৰ। দেশৰ 16খন ৰাজ্যত অভিযান চলাইছে CBIয়ে। 80টাতকৈও অধিক স্থানত একেলগে অভিযান চলাইছে CBIয়ে। 60টা বিশেষ দল গঠনেৰে ব্যাপক অভিযান CBIৰ। অসমতো CBI দলৰ ব্যাপক তালাচী। শিৱসাগৰ, চৰাইদেউৰ বিভিন্ন স্থানত অভিযান চলাইছে CBIয়ে। এই অভিযানকালত জব্দ হৈছে বহু আপত্তিজনক নথিপত্ৰ, মোবাইল ফোন, ডিজিটেল ডিভাইচ আৰু আৰ্থিক লেনদেনৰ নথিপত্ৰ জব্দ কৰিছে CBIয়ে। পৰৱৰ্তী খবৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত পুনৰ হুৰাহুৰে কমিছে খাৰুৱা তেলৰ মূল্য। আজিৰ দিনটোত প্ৰতি বেৰেল খাৰুৱা তেলৰ দাম $72 হ্ৰাস পাইছে। আজি ব্ৰেণ্ট অইল ফিউচাৰ্ছ প্ৰতি বেৰেলত 72.89 নামিছে দাম। WTI প্ৰতি বেৰেলৰ দাম $69.36 দাম হ্ৰাস পাইছে। পৰৱৰ্তী খবৰ, আদালতত ক্ষমা বিচাৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ পুত্ৰ কাৰ্তিক সিঙৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে আৰু বৃহস্পতিবাৰে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ত এই সন্দৰ্ভত ক্ষমা বিচাৰিলে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে আদালতত খুজিলে ক্ষমা। অৱশেষত মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ত দুখ প্ৰকাশ ৰাহুল গান্ধীৰ। শিৱৰাজ সিং চৌহানৰ পুত্ৰ কাৰ্তিকৰ বিৰুদ্ধে মন্তব্যক লৈ আদালতৰ কাষ চাপিছিল ৰাহুল গান্ধী আৰু সেই মন্তব্য কাৰ্তিক সিঙৰ সৈতে জড়িত নাছিল বুলি উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল ৰাহুল গান্ধীয়ে। বিৰূপ মন্তব্যৰ সমগ্ৰ বিষয়টোক লৈ উচ্চ ন্যায়ালয়ৰ ওচৰত দুখ প্ৰকাশ কৰে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। উল্লেখযোগ্য যে 2018 চনৰ নিৰ্বাচনী সভাত পানামা পেপাৰ্ছ লিকৰ প্ৰসংগ উত্থাপন কৰিছিল ৰাহুল গান্ধীয়ে আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে ভূপালৰ আদালতত মানহানিৰ গোচৰ তৰিছিল শিৱৰাজ সিং চৌহানৰ পুত্ৰ কাৰ্তিকে। ভূপালৰ MPMLA বিশেষ আদালতে ৰাহুল গান্ধীক জাৰি কৰিছিল ব্যক্তিগত হাজিৰাৰ চমন আৰু নিম্ন আদালতৰ এই চমনক প্ৰত্যাহ্বান জনাই মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল কংগ্ৰেছ নেতাগৰাকী। কাৰ্তিকৰ বিৰুদ্ধে মন্তব্য কৰা নাছিলো বুলি দুখ প্ৰকাশ কৰে ৰাহুল গান্ধীয়ে আৰু বৃহস্পতিবাৰে ন্যায়াধীশ প্ৰমোদ কুমাৰ আগৰৱালাৰ বিচাৰপীঠত আবেদনৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ'ব।